বৰপেটা ৰোডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৪৮ বছৰীয়া অনুপ সাহাৰ প্ৰহাৰত গুৰুতৰভাৱে আহত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ ৮ম শ্ৰেণীৰ ছাত্ৰ ৰণজিৎ সাহা। গুৰুতৰভাৱে আহত অৱস্থাত ১৪ বছৰীয়া ৰণজিৎক গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি। যোৱা মঙলবাৰে বৰপেটা ৰোডৰ ৭ নং ৱাৰ্ড শ্যামাপল্লীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ভুক্তভোগী পৰিয়াল আৰু স্থানীয় ৰাইজে জনোৱা অনুসৰি বৰপেটা ৰোড ৭ নং ৱাৰ্ড শ্যামাপল্লীত গোহাঁই ঘৰত চলি থকা নাম কীৰ্তন মহোৎসৱত ৰঞ্জিত সাহা আৰু তেওঁৰ বন্ধু তথা অনুপ সাহাৰ পুত্ৰৰ মাজত সৃষ্টি হৈছিল বাক বিতণ্ডতা। আৰু তাৰে মাজতে হঠাতে অনুপ সাহা ঘটনাস্থলীত উপস্থিত হৈ ৰণজিৎ সাহাক গুৰুৰকৈ প্ৰহাৰ কৰিবলৈ ধৰে। দৃশ্য প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে অনুপ সাহাক বাধা প্ৰদান কৰি ৰণজিৎক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰি প্ৰথমতে বৰপেটা ৰোডৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়, যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ততাতৈয়াকৈ গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী পৰিয়ালে স্থানীয় তথা প্ৰত্যক্ষদৰ্শী ৰাইজৰ সহযোগত বৰপেটা ৰোড আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতে অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা লগতে গুণ্ডাৰূপী পিতৃ অনুপ সাহাক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে। এতিয়া পৰৱৰ্তী সময়ত বৰপেটা ৰোড আৰক্ষীয়ে অভিযুক্ত তথা গুণ্ডাৰূপী অনুপ সাহাৰ বিৰুদ্ধে কি ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। ঝগড়াটো আৰু তাৰ পিছত এটাৰ গাৰ্জেনে আহি আৰু এটা ল'ৰাক খুব বেয়াকে পিটছে, মানে ইমান বেয়াকে পিটছে মানে ক'ব নোৱাৰি দৃশ্যটো কেনেকুৱা আছিল। এইটো অনুপ সাহাৰ ল'ৰা আৰু এই যিটো ল'ৰাক পিটছে আৰু দুটাই মানে ফ্ৰেণ্ড নহয়, মানে এইটো তাতে থাকে আৰু এইটো ইয়াত থাকে, একেলগত খেলে। তাহোন কিবা এটা বস্তু লৈ তাৰ মাজত আৰু কাজিয়া লাগছিল। কাজিয়া লগাৰ পিছত সি তাক ধাক্কা দিছে, সিও তাক ধাক্কা দিছে, এনেকুৱা হ'বই পাৰে। কিন্তু মাজতে অনুপ সাহা আহি এইটো ল'ৰাক ইমান বেয়াকে পিটছে, আমি গোটেইখিনি দৃশ্য চাইছো, কিন্তু আমি মানে ক'ব নোৱাৰো কেনেকে পিটলাক তাক, এনেকুৱা পৰিস্থিতি আছিল। তেনেকুৱা 14 স্কুল ক্লাছ 8ত পঢ়ে শংকৰদেৱৰ। চিকিৎসা কৰি লৈ আহিছে, তাক গুৱাহাটীত লৈ গৈছিল। খুব বেয়াকে পিটছে তো, ইয়াতে বহুত ঠাইত মানে যেনেকে পাৰছে সেনেকে পিটছে, গুণ্ডা যেনেকে পিটে আৰু কি সেনেকে পিটছে। সি অনুপাৰ গুৰৰ সি আছে, মানে সি বহুত ধনী মানুহ আৰু কি, টাকাৰ গৰম তাৰ হেন। আজি তাক পিটছে গেলে আমাৰ ল'ৰাক পিটব। তাই ডন হৈ গেল না পাৰাত। আমাক ন্যায় লাগে আৰু তাৰ শাস্তি লাগে। এজাহাৰ দিছো। পুলিচ আহিছিল, কিন্তু আমাক তো মাতাও নাই, সোধাও নাই একো। মানে মই সেইদিনা ঘৰত নাছিলো। মোৰ ভাতিজা হয় ৰণজিৎ সাহা। ইয়াৰ বয়সটো হ'ল 14 বছৰ। ঠিক আছে, ইয়াৰ ফ্ৰেণ্ডৰ লগত কিবা লৈ মানে কাজিয়া হৈছিল। ফ্ৰেণ্ডে আৰু মোৰ ভাতিজাক গালি পাৰিছে, বেয়াকে গালি পাৰিছে মান নামক। ঠিক আছে, ইয়াৰ ফ্ৰেণ্ডৰো বয়স 14 বছৰ। তো লগৰীয়া। ঠিক আছে, এইটো লৈ কিবা এটা তৰ্কাতৰ্কি হৈছে। মোৰ ভাতিজা তাৰ গাত হাত দিছে বুলি শুনা পাইছো। তাৰ পাছত কি হৈছে, গাঁৱৰ মানুহ বিলাক তাতে আছিল। আমাৰ গোহাঁই ঘৰত কীৰ্তন আছিল, তাতে গাঁৱৰ লেডিজ বিলাক আছিল। ঠিক আছে, তেতিয়া কি হ'ল, অনুপ সাহাই কেনেকে খবৰ পাই আহিলা কি যে মোৰ ল'ৰাক মাৰিছে, মই তাক মাৰিম বুলি কৈ তাক এনেকুৱা পিটছে মোৰ ভাতিজাক, 14 বছৰ। আৰু অনুপ সাহাৰ বয়স হ'ল 48 প্লাছ হ'ব। যিয়ে নহওক, যেনকে পিটছে সি মাৰি পেলাম বুলি পিটছে এইটো। তাৰ পাছত গাঁৱৰ লেডিজ বিলাকে, মহিলাবিলাকে এৰাব খুজিছিল, কিন্তু এৰা নাই। গাঁৱৰ মহিলাবিলাককো তাহোন ধাক্কা মাৰি দিছে, কাইবা ভৰিত দুখ পাইছে, কাইবা হাতত দুখ পাইছে। ঠিক আছে, তো তাৰ পাছত মোৰ ঘৰৰ পৰা মানুহ গেল, অনুপ সাহাৰ বাৰীত যাই মোৰ ঘৰৰ মানুহ সুধলাক যে কিয় মাৰছা, তোৰ ল'ৰাৰ লগত ইয়াৰ ফ্ৰেণ্ড। ঠিক আছে, কাজিয়া লাগছে, তখন মোৰ ল'ৰাক এটা থাপৰ মাৰি দি ঘৰত দি থৈ যা, এইটোহে নাই। সেইটো কৰা নাই। মোৰ বৌক আৰু উল্টা গালি পাৰি আছে যে তোৰ ভাতিজাক মই মাৰি পেলালো হয়। ঠিক আছে, মাৰি পেলালো হয়। তাৰ পাছত কি কৰবা লাগে মই কৰলো হয়। পিছত কালি গুৱাহাটী লৈ যাব লগা হৈছে। এথান মানে তাৰ মাথাত অলপ
দুখ পাইছে, ভৰিত দুখ পাইছে। এতিয়া আৰু অনুপ শাহ গুণ্ডাগিৰি দেখাই আছে, ধমকি দি আছে যে পুলিচ আছে, কোর্ট আছে, কি আছে, তখন কেস করবি, কি করবি কৰি থাক, মই কি করবা লাগে মই কৰিম, এনকে ধমকি দি আছে। কি এজাহাৰ আজি পুৱাই দিয়া হৈছে, পুলিচো আহিছিল, তাক পাওয়া নাই ঘৰত। ঠিক আছে, পুলিচে কৈছে মই এইটো শাস্তি কি করবা লাগে কৰিম। যে আমি বিচাৰো সি ইমান এটা ডাঙৰ মানুহ হৈ এটা 14 বছৰ ল'ৰাক এনকে কিয় পিটলাক। মই যেতিয়া গৈছিলো, মইতো লাষ্টত গৈছো, মই যেতিয়া গৈছিলো মই চাইছো সি ল'ৰাজনৰ গলত ধৰি ৰাখিছিল কলাৰত, পিছত সি মাৰি আছিল, তাক তাৰ গালত মাৰি আছিল। পিছত মই গলো, মই আছিলো আৰু কেইজনমান আছিল, আমি তাক মানে গুচাব পৰা নাই, আৰু আমি তাক গুচাব পৰা নাই। সি মানে পুৰা জোৰকে গলত ধৰি ৰাখিছিল, ঘৰক ৰাখি, আৰু সি মানে পুৰা শৰীৰৰ যিমান অনুপ সাহা, ল'ৰাজনক ৰণজিৎ সাহা, 14-15 বছৰ ল'ৰাক সি মানে ধৰি ৰাখিছিল, আৰু গাত যিমান বল আছে সিমান বলেৰে সি তাক প্ৰহাৰ কৰি আছিল। আৰু আমি গুচাব পৰা নাই, আমাক মানে এৰাই দিছিল, এনেকুৱা আছিল। এতিয়া একচুৱেলি লাষ্টত আপোনালোকে গুৱাহাটীত লৈ যাব লগা হৈছে।